এবিএমচিৰ আহ্বান মৰ্মে আজি চিৰাং জিলা এবিএমচিৰ মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে চিৰাং জিলা এবিএমচিৰ সহযোগত এই অনুষ্ঠিত এইখন সংবাদমেলত আপোনালোকক ততাতৈয়াকে আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহি উপস্থিত হ'ব আপোনালোক আটাইকে সমূহ সংবাদ কৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ এবিএমচিৰ সন্মানীয় সাধাৰণ সম্পাদক জাহিৰুল শেখ ডাঙৰীয়াই গোটেইখিনি কথা আৰম্ভণি কথাখিনি আপোনালোকৰ সন্মুখত কৈছে। তো আমাৰ এইখন সংবাদমেলত আজি এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উপসভাপতি ৰফিকুল ইছলাম ডাঙৰীয়া, আমাৰ সহকাৰী সম্পাদক আনোৱাৰ হুছেইন ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক মইনুল হক ডাঙৰীয়া, প্ৰচাৰ সম্পাদক শ্বাহজাহান আলী ডাঙৰীয়া, চিৰাং জিলা এবিএমচিৰ সভাপতি আটোৱাৰ ৰহমান ডাঙৰীয়া, সাধাৰণ সম্পাদক মুছাৰফ হুছেইন ডাঙৰীয়াকে আদি কৰি চিৰাং জিলা আৰু কেন্দ্ৰীয় সমিতিৰ যথেষ্টখিনি বিষয়ববীয়া ইয়াত উপস্থিত আছে। আজি ইতিমধ্যে সাধাৰণ সম্পাদক ডাঙৰীয়াই কোৱা অনুসৰি অসমত প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত আজি দশক ধৰি বিদেশীৰ নামত যি অত্যাচাৰ চলি আছে, এই অত্যাচাৰ হাৰাশাস্তি বিগত 10-12টা দিনত এক চূড়ান্ত পৰ্যায়লৈ গতি কৰিছে। ইতিমধ্যে আমি এবিএমচিয়ে বিগত কেইটামান দিনত অসম চৰকাৰৰ দ্বাৰা প্ৰকৃত ভাৰতীয় নাগৰিকক ৰাতিৰ আন্ধাৰত আটক কৰি বিভিন্ন ডিটেনশ্যন চেণ্টাৰে হওক বা ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়াৰ যি ঘটনা সংঘটিত কৰিছে অসম চৰকাৰে, এই ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই ঘটনাৰ বিৰুদ্ধে আমি আইনী তথা ৰাজপথৰ আন্দোলনৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আজি চিৰাং জিলাৰ কাজলগাঁও মহকুমাত 5জন বিশেষ ব্যক্তিৰ ঘৰলৈকে এবিএমচিৰ কেন্দ্ৰীয় সমিতি আৰু চিৰাং জিলা সমিতিৰ শতাধিক দল আমি পৰিভ্ৰমণ কৰিছিলোঁ। আপোনালোকে আটাই জানে যে যোৱা 23 আৰু 25 মে' তাৰিখে চিৰাং জিলাৰ পূব এংকৰবাৰী গাঁৱৰ সোহৰাব আলী পাৰমাণিক, চিৰাং জিলা ছাতিপুৰ গাঁৱৰ চাহা আলী, চিৰাং জিলা ছাতিপুৰ গাঁৱৰ আব্দুল শেখ, চিৰাং জিলাৰ চালজোৰা গাঁৱৰ মজিবৰ শেখ আৰু চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ছেকেণ্ড বেপাৰী ইয়াৰ সোহৰাব আলী, চাহা আলী, আব্দুল শেখ আৰু মজিবৰ শেখক যোৱা 23 আৰু 25 এপ্ৰিলৰ মাজনিশা চিৰাং জিলাৰ অন্তৰ্গত কাজলগাঁও আৰক্ষী থানাৰ সীমান্ত আৰক্ষী আৰু কাজলগাঁও আৰক্ষীয়ে মাজৰাতি তেওঁলোকক ঘৰৰ পৰা কোনো ধৰণৰ কাৰণ পৰিয়ালক অৱগত নকৰাকৈ তেওঁলোকক আটক কৰি আনে। ঠিক তেনেকৈ যোৱা 25 মে' তাৰিখে চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ছেকেণ্ড বেপাৰী নামৰ ব্যক্তিজনক, চুৰিবাৰী গাঁৱৰ অন্তৰ্গত ছেকেণ্ড বেপাৰী নামৰ ব্যক্তিজনক বাসুগাঁও আৰক্ষীয়ে তেওঁ ঘৰৰ পৰা কোনো ধৰণৰ কাৰণ তেওঁৰ পৰিয়ালক অৱগত নকৰাকৈ আটক কৰি আনে। আৰু এই তেতিয়াৰ পৰা এতিয়ালৈকে আজি প্ৰায় এটা সপ্তাহ পাৰ হৈ গ'ল, পৰিয়ালৰ লোকে সেই ব্যক্তি 5জন কোনখিনি ঠাইত আছে এতিয়ালৈকে কোনো ধৰণৰ তথ্য জানিব পৰা নাই। যেতিয়া কাজলগাঁও আৰক্ষী আৰু বাসুগাঁও আৰক্ষী অৰ্থাৎ চিৰাং জিলা আৰক্ষীয়ে যেতিয়া এই ব্যক্তিসকলক আটক কৰি লৈ আহিল, তাৰ পৰৱৰ্তী দিনা ৰাতিপুৱাৰে পৰা আৰম্ভ কৰি দিনটো যেতিয়া উক্ত পৰিয়ালৰ লোকসকলে চিৰাং জিলা আৰক্ষী অধীক্ষক, চিৰাং জিলাৰ অন্তৰ্গত কাজলগাঁও আৰক্ষী থানা, বাসুগাঁও আৰক্ষী থানাত যেতিয়া তেওঁলোকৰ পৰিয়ালৰ এই ব্যক্তিসকলৰ তথ্য জানিবলৈ যায়, তেতিয়া চিৰাং জিলা আৰক্ষীয়ে সেই ব্যক্তিসকলক কোনো ধৰণৰ তথ্য অৱগত নকৰে আৰু চিৰাং জিলা আৰক্ষীয়ে এই বিষয়ত অৱগত নহয় বুলি স্পষ্ট কৰি দিয়ে। আমি দেখিবলৈ পালোঁ, পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে সংবাদ মাধ্যমত এটা বাতৰি প্ৰকাশ পালে যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে একাংশ ব্যক্তিক বিদেশী অপবাদ দি ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি ন' মেন্স লেণ্ডত থাকিবলৈ বাধ্য কৰাইছে। আৰু এই যে 5জন ব্যক্তি সোহৰাব আলী, চাহা আলী, আব্দুল শেখ, মজিবৰ শেখ আৰু ছেকেণ্ড বেপাৰী, এই 5জন ব্যক্তিকে উক্ত ভিডিঅ'সমূহত তেখেতসকলক দেখিব পোৱা গৈছে। কিন্তু বৰ্তমান সময়লৈকে অসম আৰক্ষী তথা ভাৰত চৰকাৰে বা অসম চৰকাৰে এই 5জন ব্যক্তি কোনখিনি ঠাইত কি অৱস্থাত আছে তেওঁলোকৰ কোনো ধৰণৰ তথ্য পৰিয়ালক অৱগত কৰা নাই। সেয়ে আমি যিখিনি আজি তদন্ত কৰি গম পালোঁ, আমি পৰিভ্ৰমণ কৰি গম পালোঁ, এই ব্যক্তিসকলক বিগত সময়ছোৱাত বিদেশী ন্যায়াধিকৰণে একপক্ষীয়ভাৱে চূড়ান্ত অমানৱীয়ভাৱে ত্ৰুটিপূৰ্ণ ব্যৱস্থাৰ জৰিয়তে একপক্ষীয়ভাৱে বিদেশী বুলি ঘোষণা কৰিছিল আৰু এই ব্যক্তিসকল বিগত সময়ছোৱাত ডিটেনশ্যন চেণ্টাৰত তেওঁলোকক বিদেশী হিচাপে বন্দী কৰি ৰাখিছিল। কিন্তু অনাৰেবল সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট অনুসৰি এই ব্যক্তিসকল আজিৰ প্ৰায় 2-3 বছৰ আগতে কণ্ডিশ্যনেল জামিনত ওলাই আহিছিল আৰু তেওঁলোকক অনাৰেবল সুপ্ৰিম কোৰ্টে নিৰ্ধাৰণ কৰি দিয়া জামিন দিয়াৰ সময়ত যিখিনি নিৰ্ধাৰণ কৰি দিছিল যে তেওঁলোকে সপ্তাহে সংশ্লিষ্ট জিলা আৰু থানাত গৈ তেওঁলোকে চহী কৰিব লাগিব, সেই কণ্ডিশ্যন আৰু সেই চৰ্ত অনুসৰি তেওঁলোকে গৈ বিগত সময়ছোৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ধাৰাবাহিকভাৱে কাজলগাঁও থানাই হওক বা বাসুগাঁও আৰক্ষী থানাত তেওঁলোকে কি হ'ল
তো সেই ব্যক্তিসকলে এই ব্যক্তি উচ্চতম ন্যায়ালয়ে এই 5জন ব্যক্তিক যে জামিনত মুক্তি দিছিল, জামিনত মুক্তি দিয়াৰ পিছত তেওঁলোকক যিবিলাক চৰ্ত বান্ধি দিছিল যে তেওঁলোকে প্ৰতি সপ্তাহে সপ্তাহে সংশ্লিষ্ট আৰক্ষী থানা আৰু সংশ্লিষ্ট জিলাত গৈ তেওঁলোকে সহি কৰি থাকিব লাগিব বা তাত এপিআৰ হ'ব লাগিব। আৰু এই ব্যৱস্থা অনুসৰি তেওঁলোকে প্ৰত্যেক সপ্তাহে সপ্তাহে সংশ্লিষ্ট থানা আৰু চিৰাং জিলা আৰক্ষীৰ সন্মুখত গৈ সীমান্ত আৰক্ষীৰ সন্মুখত গৈ তেওঁলোকে সহি কৰি আহিছিল। কিন্তু যি গ্ৰাউণ্ডৰ ওপৰত তেওঁলোকক জামিন দিয়া হ'ল, অৰ্থাৎ BNS ভাৰতীয় নাগৰিক ন্যায় সংহিতাৰ 483 ছেকশ্যনত যে কোৱা হৈছে যে যিবিলাক গ্ৰাউণ্ডৰ ওপৰত জামিন দিয়া হয় সেই গ্ৰাউণ্ডবিলাক ভংগ নোহোৱাকে আৰক্ষীয়ে বেইলত থকা ব্যক্তি এজনক আটক কৰিব নোৱাৰে। আৰু ভাৰতৰ সংবিধানৰ আৰ্টিকেল 22 এনেকুৱা ধৰণৰ বেআইনী অবৈধ গ্ৰেপ্তাৰক ইলিগেল বুলি কৈছে। অৰ্থাৎ এই ব্যক্তিসকলৰ ভাৰতৰ আৰ্টিকেল 21, আৰ্টিকেল 14, আৰ্টিকেল 22 নিশ্চিত কৰা যি ফাণ্ডামেণ্টেল ৰাইট সম্পূৰ্ণভাৱে ধূলিচ্ছাত কৰি সম্পূৰ্ণভাৱে অৱমাননা কৰি অনাৰেবল সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট অনুসৰি তেওঁলোকক আটক কৰি লৈ গ'ল। আৰু অসম আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ পিছত আজি এটা সপ্তাহে এই ব্যক্তিসকল ক'ত আছে তেনেকুৱা কোনো তথ্য কিন্তু চৰকাৰখনে জানিব পৰা নাই। আমি ABMCয়ে ইতিমধ্যে এই যে অবৈধভাৱে যে এই ব্যক্তিসকলক যে পুছবেক কৰাৰ যি বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে, অসম চৰকাৰে কোনো ধৰণৰ তথ্য সদৰি কৰা নাই বা চিৰাং জিলা আৰক্ষী বা অসম আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই। তো এই ক্ষেত্ৰত আমি অনাৰেবল উচ্চতম ন্যায়ালয়ত, অনাৰেবল সুপ্ৰিম কোৰ্টত আমি 562/2025 এখন ৰিট পিটিশ্যন দাখিল কৰিছোঁ। আৰু অহা সোমবাৰ অৰ্থাৎ কাইলৈৰ দিনটোত দুজনীয়া বেঞ্চৰ সন্মুখত উক্ত গোচৰৰ এক শুনানি হ'ব। আমি আশাবাদী যে অনাৰেবল সুপ্ৰিম কোৰ্টে ABMC ৰিট পিটিশ্যনত ওপৰত গুৰুত্ব দি আমাৰ পক্ষ শুনি সংবিধানৰ পক্ষত এই অসমৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত আজি নিৰন্তৰে ধাৰাবাহিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হৈ থকা ৰাইজৰ পক্ষে ৰায় দিব। কিন্তু আমি আচৰিত হৈছোঁ, চিৰাং জিলা আৰক্ষীৰ অধীক্ষক ডাঙৰীয়াক আমি ইয়াৰ পৰা প্ৰশ্ন কৰিছোঁ যে আপোনাৰ অধীনত থকা আৰক্ষী বিভাগে চিৰাং জিলাৰ পূব এংকৰবাৰী আৰু ছাতিপুৰ আৰু চালজোৰা থুৰিবাৰী গাঁৱৰ পৰা এই সোহৰাব আলী, চাহা আলী, আব্দুল শেখ, মজিবৰ শেখ আৰু ছেকেণ্ড বেপাৰী নামৰ ব্যক্তিকেইজনক উচ্চতম ন্যায়ালয়ৰ গাইডলাইন অৱমাননা কৰি তেওঁলোকৰ বেইলত থকা ব্যক্তিক কোনো গ্ৰাউণ্ড নোহোৱাকৈ আকৌ এবাৰ এৰেষ্ট কৰি গ্ৰেপ্তাৰ কৰি আনি আজি যে আপোনালোকে অন্তৰ্ধান কৰি পেলালে, গায়েব কৰি পেলালে, এই বিষয়টোৰ উত্তৰ কাজলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই ভৱিষ্যত দিনত কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত জবাব দিব লাগিব। এই প্ৰশ্নৰ উত্তৰ বিচৰা হ'ব। আমি স্পষ্টকৈ কৈছোঁ, আমি অনাৰেবল গুৱাহাটী হাইকোৰ্টত এই ব্যক্তিসকলৰ সন্ধান বিচাৰি ABMCয়ে ইতিমধ্যে হেভিয়াছ কৰ্পাছ গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জৰিয়তে আমি চিৰাং জিলা আৰক্ষীৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিম যে ব্যক্তিসকল আজিৰ তাৰিখত কোনখিনি ঠাইত কেনেকুৱা অৱস্থাত আছে। আমাৰ এই আইন যুঁজৰ বাবে আমি চিৰাং জিলা আৰক্ষীক আমি সাজু হৈ থাকিবলৈ ABMCয়ে আহ্বান জনাইছোঁ। কাৰণ এই ব্যক্তিসকল ভাৰতীয় নাগৰিক, তেওঁলোকৰ সম্পূৰ্ণ ভাৰতীয় পৰিয়াল চিৰাং জিলাত মজুদ আছে। কিন্তু পৰিয়ালৰ বাকী সকলো পিতৃ মাতৃ ভাৰতীয় হোৱাৰ পিছত সন্তানক বিদেশী বনাই যেনেকৈ অবৈধভাৱে আটক কৰি আজি গায়েব কৰি পেলাইছে, নোহোৱা কৰি পেলাইছে, এই ধৰণৰ ব্যৱস্থা কেতিয়াও মানি লোৱা নহ'ব। এইখন দেশত এতিয়াও আইনৰ শাসন আছে, এইখন দেশত এতিয়াও সংবিধান আছে, এইখন দেশত এতিয়াও উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আছে। এইখন দেশত জনগণৰ নাগৰিক অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাবলৈ আমাৰ দৰে ABMCৰ দৰে জাতীয় সংগঠন আছে। আমি স্পষ্টকৈ কৈছোঁ, কোনো কাৰণতে কাকো ৰেহাই দিয়া নহ'ব, প্ৰত্যেকজনকে আইনৰ সন্মুখলৈ অনা হ'ব। আমি ইতিমধ্যে জানিব পাৰিছোঁ যে চিৰাং জিলা আৰক্ষীয়ে চিৰাং জিলাত বিভিন্নজন ব্যক্তিৰ নামত ইতিমধ্যে বিগত দিনত বিদেশী ন্যায়াধীকৰণ গোচৰ আছিল। সেই ব্যক্তিসকলে বিগত দিনত ফৰেনাৰ্ছ ট্ৰিব্যুনেলে হওক বা হাইকোৰ্টত গৈ নিজকে ভাৰতীয় বুলি প্ৰতিপন্ন কৰিছে। কিন্তু চিৰাং জিলাৰ বৰ্ডাৰ আৰক্ষীয়ে, সীমান্ত আৰক্ষীয়ে সেই ব্যক্তিসকলক ঘৰলৈ গৈ বা তেওঁলোকক টেলিফোন কৰি মাতি ধাৰাবাহিকভাৱে হাৰাশাস্তি কৰি আছে। ক'ত অধিকাৰ পাইছে? ভাৰতীয় নাগৰিক হিচাপে ঘোষণা হোৱাৰ পিছত সেই ব্যক্তিসকলক আকৌ এবাৰ হাৰাশাস্তি কৰাৰ অধিকাৰ চিৰাং জিলাৰ বৰ্ডাৰ আৰক্ষীয়ে ক'ত পাইছে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আমি সকীয়াই দিছোঁ, এনেকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক কাৰোবাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে যাতে কোনোৱে চিৰাং আৰক্ষীয়ে এনেকুৱা ধৰণে হাৰাশাস্তি কৰাৰ পৰা বিৰত থাকে। নহ'লে আমি এইখিনি কথাও অনাৰেবল সুপ্ৰিম কোৰ্টলৈ লৈ যাবলৈ বাধ্য হ'ম বা ইতিমধ্যে লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ, আমাৰ ABMCয়ে অনাৰেবল সুপ্ৰিম কোৰ্টত দাখিল কৰা ৰিট পিটিশ্যনত এই গোটেইখিনি অসম আৰক্ষীৰ যি অবৈধ কাৰবাৰ, মানুহক ৰাতিৰ আন্ধাৰত ঘৰ বাৰীত ক্ষতিসাধন কৰি ঘৰ লঠিয়াই ভাঙি
মানুহক আটক কৰি লৈ গৈ বাংলাদেশ সীমান্ত পাৰ কৰি মেন্সলেণ্ডত যে এৰি দিলে, মানুহৰ তথ্যবাদী নোহোৱা কৰি দিলে, এই যে কাৰবাৰ, এই কাৰবাৰৰ গোটেইখিনি কথা আমি সুপ্ৰিম কোৰ্টত ইতিমধ্যে অৱগত কৰাইছো। আৰু এই ব্যক্তিসকলৰ সন্ধান বিচাৰি আমি গুৱাহাটী হাইকোৰ্টত প্ৰত্যেকজন ব্যক্তিৰ বিৰুদ্ধে ক্ষেত্ৰত আমি একোটাকে হেভিয়াছ কৰ্পাছ গোচৰ ৰুজু কৰিম। আৰু প্ৰয়োজনত অসম আৰক্ষীৰ চিৰাং জিলাৰ বিষয়ববীয়াসকলেও ইয়াৰ উত্তৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত দিব লাগিব। উত্তৰ নিদিয়া পৰ্যন্ত আমাৰ এই বিয়ন্তৰ সংগ্ৰাম চলি যাব। এই যে ধাৰাবাহিকভাৱে, কাৰণ চিৰাং জিলাও নহয়, আজি কোনোবা ব্যক্তিক যদি বিদেশী ব্যক্তি আছে তেওঁক ডিপৰ্ট কৰি দিয়া হওক, কিন্তু এনেকৈ ৰাতিৰ আন্ধাৰত মেন্সলেণ্ডত পেলাই দিবলৈ কোনো আইনী ব্যৱস্থা নাই, এয়া বেআইনী। এটা যদি বিদেশী হয় এটা ফৰ্মেল ডিপৰ্টেশ্যন এটা প্ৰচিডিউৰ আছে, য'ত মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, হোম মিনিষ্ট্ৰী তাত ইনভলভ হ'ব লাগিব, এটা কাগজৰ প্ৰক্ৰিয়া। কিন্তু এই ব্যৱস্থাবিলাক সম্পূৰ্ণভাৱে পৃথিৱী সম্পূৰ্ণ গাৰ বলত ৰাতিৰ আন্ধাৰত কোনোবা ব্যক্তিক লৈ গৈ এনেকৈ মেন্সলেণ্ডত এৰি দিয়া হৈছে। এই বিষয়বস্তুবিলাকৰ বিৰুদ্ধে আমি এবিএমছুৱে সমগ্ৰ বিটিচি অঞ্চলত এই আগন্তুক পবিত্ৰ ঈদ উল ফিতৰতে বিশাল গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু ইয়াৰ প্ৰথম কাৰ্যসূচী পবিত্ৰ ঈদ উল ফিতৰৰ পিছতেই আমি এবিএমছুৰ উদ্যোগত চিৰাং জিলা এবিএমছুৰ সহযোগত চিৰাং জিলাৰ মাজমজিয়া কাজলগাঁৱত এবিএমছুৰ বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিম। আৰু এই গণসমাৱেশ অনুষ্ঠিত কৰি আৰক্ষী চৰকাৰৰ এই অগণতান্ত্ৰিক বেআইনী এই কাৰবাৰৰ বিৰুদ্ধে আমি তীব্ৰ জংগী প্ৰতিবাদ সাব্যস্ত কৰিম।